এতিয়া আমি কোৱেশ্যন 2 ফিল ইন দ্য ব্লেংকছখিনি আলোচনা কৰিবলৈ ওলাইছোঁ। দ্য এনচিয়েণ্ট নেম অফ আছাম ৱাজ কামৰূপ। ইয়াৰ আগৰ পাঠটোত মই কৈছিলোঁ কিতাপৰ পৰা চালে ভাল হয়, তথাপি মই কিতাপখনৰ পৰাই কৈ দিছোঁ এনচাৰবিলাক, লিখি ল'বা তোমালোকে। দ্য এনচিয়েণ্ট নেম অফ আছাম ৱাজ কামৰূপ। অসমৰ পুৰণি নাম কামৰূপ। ইট ৱাজ অলছ' ন'ন এজ প্ৰাগজ্যোতিষপুৰ। ইয়াক প্ৰাগজ্যোতিষপুৰ বুলিও জনা যায়। বি. চুকাফা এষ্টাব্লিছড দ্য আহোম কিংডম ইন আছাম ইন দ্য ইয়েৰ 1228 AD। চুকাফাই 1228 খ্ৰীষ্টাব্দত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। ম্যানমাৰ ডাজ নট শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ আছাম। ম্যানমাৰৰ সীমা অসমৰ লগত জইন হৈ থকা নাই। অসমৰ সীমা যিবিলাক দেশৰ লগত জইন হৈ থকা নাই তাৰে এখন হ'ল ম্যানমাৰ। দ্য কালাৰ্ছ অফ আৱাৰ ট্ৰাইকালাৰ নেশ্যনেল ফ্লেগ আৰ। আমাৰ তিৰংগা পতাকাখনৰ ৰংকেইটা হ'ল ছাফ্ৰন, হোৱাইট এণ্ড গ্ৰীণ। ওপৰে গেৰুৱা, মাজত শুকুলা, তলত শ্যামল আছে। তোমালোকে তলৰ শ্ৰেণীত দ্বিতীয়মান শ্ৰেণীত পঢ়ি আহিছিলা। তিনি বৰ্ণীয় জাতীয় পতাকা নীল আকাশত আছে। ওপৰে গেৰুৱা ছাফ্ৰন গেৰুৱা, মাজত শুকুলা হোৱাইট আৰু তলত শ্যাম অৰ্থাৎ গ্ৰীণ। এই তিনিটা ৰং আছে। হোৱাইট ষ্টেণ্ডছ ফৰ বগা ৰংটোৱে কি বুজায়? পিচ এণ্ড ট্ৰুথ। শান্তি আৰু সত্য বুজায়। নাম্বাৰ F. মহাত্মা গান্ধী ৱাজ বৰ্ণ ইন পোৰবন্দৰ। মহাত্মা গান্ধী পোৰবন্দৰত জন্ম হৈছিল। ইন দ্য ষ্টেট অফ গুজৰাট। গুজৰাট ৰাজ্যৰ পোৰবন্দৰ নামে ঠাইখনত জন্ম হৈছিল। গুজৰাটৰ পোৰবন্দৰ নামে ঠাইখনত জন্ম হৈছিল। যি. অমৃতসৰ ইন পাঞ্জাৱ ইজ ফেমাছ ফৰ দ্য গল্ডেন টেম্পল অফ দ্য শিখছ। পাঞ্জাৱৰ অমৃতসৰৰ প্ৰখ্যাত মন্দিৰটো হ'ল শিখসকলৰ প্ৰখ্যাত মন্দিৰটো হ'ল গল্ডেন টেম্পল। পাঞ্জাৱৰ অমৃতসৰ গল্ডেন টেম্পল শিখসকলৰ গল্ডেন টেম্পলৰ কাৰণে বিখ্যাত। দ্য লাৰ্জেষ্ট পপুলেশ্যন অফ ইণ্ডিয়ান ৰাইন'ছ কেন বি চিন ইন কাজিৰঙা নেশ্যনেল পাৰ্ক। কাজিৰঙা নেশ্যনেল পাৰ্ক। কাজিৰঙা নেশ্যনেল পাৰ্কত সৰহ সংখ্যক গড় দেখা যায়। লাৰ্জ পপুলেশ্যন। দ্য এনচিয়েণ্ট নেম অফ পাটনা। দ্য কেপিটেল অফ বিহাৰ ৱাজ পাটলিপুত্ৰ। বিহাৰৰ ৰাজধানী পাটনাৰ পুৰণা নাম হ'ল পাটলিপুত্ৰ। দ্য কুতুব মিনাৰ। দ্য ৱৰ্ল্ডছ টলেষ্ট ফ্ৰী ষ্টেণ্ডিং ষ্ট'ন টাৱাৰ ৱাজ বিল্ট ইন দিল্লী বাই কুতুবুদ্দিন আইবক। কুতুবুদ্দিন আইবকে দিল্লীত নিৰ্মাণ কৰা স্তম্ভটো হ'ল পৃথিৱীৰ আটাইতকৈ ওখ স্তম্ভ। তাৰপিছত কুৱেশ্যন 3 খিনি আছে মেটছ দ্য ফল'য়িং। এইখিনি তোমালোকৰ টেষ্ট ইয়ৰ মেমৰি। মেটছ দ্য ষ্টেটমেণ্ট আণ্ডাৰ A উইথ কাৰেক্ট ষ্টেটমেণ্ট আণ্ডাৰ B উইদাউট লুকিং এট দ্য লেচন। পাঠ নোচোৱাকৈ তোমালোকে যি বুজিছা তাৰ ওপৰত এইখিনি মিলাব লাগে। এই ভাগত আছে 1. দ্য নেম বাই হুইচ আৱাৰ কাণ্ট্ৰি ইণ্ডিয়া ইজ ন'ন ইজ হিন্দুস্তান। এইটোৰ লগত তোমালোকে কোনটো মিলাবা? 4 নম্বৰটো। ভাৰতৰ ভাৰতবৰ্ষ ইজ আনাডাৰ নেম ফৰ ইট। আমাৰ ইণ্ডিয়াৰ অন্য এটা নাম ভাৰতবৰ্ষ। হিন্দুস্তান বুলি কয়, তাৰ অন্য এটা নাম ভাৰতবৰ্ষ। নাম্বাৰ 2. দ্য কালাৰ অফ দ্য ফাৰ্ষ্ট বেণ্ড অফ আৱাৰ ফ্লেগ ইজ ছাফ্ৰন। এইটো কিহৰ সৈতে মিলিব? 1. ইট ছিগনিফাইজ ছাফ্ৰন। ইট ছিগনিফাইজ কাৰেজ এণ্ড ছেক্ৰিফাইচ। গেৰুৱা ৰঙে সাহস আৰু ত্যাগ বুজায়। দ্য ব্লু হুইল ইন দ্য চেণ্টাৰ অফ আৱাৰ ফ্লেগ ইজ কল্ড দ্য অশোক চক্ৰ অৰ দ্য ধৰ্মচক্ৰ। আমাৰ পতাকাৰ মাজত থকা চক্ৰটোক অশোক চক্ৰ বা ধৰ্মচক্ৰ বুলি কোৱা হয়। তাৰ অৰ্থ হ'ল ইট ছিগনিফাইজ ডেট দেয়াৰ ইজ লাইফ ইন মুভমেণ্ট এণ্ড ডেথ ইজ ষ্টেগনেশ্যন। আমাৰ জীৱন মৃত্যুৰ যিটো চক্ৰৱৎ পৰিক্ৰমা সেইটোকে অশোক চক্ৰটোৱে নিশ্চিত কৰিছে। অশোক চক্ৰটোৱে আমাৰ জীৱন মৃত্যুৰ কথাকে সূচাইছে। গতিশীল সময়ৰ জীৱন মৃত্যুৰ চক্ৰৰ কথা সূচাইছে। শ্বাহজাহান বিল্ট দ্য তাজমহল। শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল। ইট ৱাজ ইন মেমৰি অফ হিজ ৱাইফ মমতাজ মহল। তেওঁৰ পত্নী মমতাজ মহলৰ স্মৃতিত শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল।
5 নম্বৰটো দাণ্ডি ইন গুজৰাট ইজ ফেমাছ ফৰ এ হিষ্টৰিকেল ইভেণ্ট। গুজৰাটৰ দাণ্ডি এটা বিশেষ ঐতিহাসিক ঘটনাৰ কাৰণে প্ৰখ্যাত আছিল। সেইটো কি আছিল? গান্ধীজী ছল্ট মাৰ্চ ষ্টাৰ্টেড হিয়াৰ ইন 1930। ইয়াৰ পৰাই গান্ধীজীৰ লোণ যাত্ৰা 1930 চনত লোণ যাত্ৰা আৰম্ভ হৈছিল। তাৰপিছত তোমালোকে কিছুমান হেল্পিং বা অক্সিলেৰী ভাৰ্ব দি পেলাই কৰা তোমালোকে কিছুমান কুৱেশ্যন পাবা। সেইটো হ'ল কুৱেশ্যন নম্বৰ 7। আমি প্ৰশ্ন সাধাৰণতে য়েছ ন' দি পেলাই উত্তৰ দিওঁ, কিন্তু আমি এটা প্ৰশ্ন জটিল প্ৰশ্নবিলাক নহয় বাৰু, আমি চিম্পুল কিছুমান প্ৰশ্ন সদায় হেল্পিং ভাৰ্বটো আগত আনি পেলাই আমি কৰোঁ। যেনে আৰ ইউ ৰিপ্ৰেজেণ্টিং দ্য ইষ্ট জোন? এইটোৰ প্ৰশ্ন সুধিলে আমি উত্তৰটো এটা চিধা চিধি উত্তৰ পাম যে য়েছ উই আৰ ৰিপ্ৰেজেণ্টিং দ্য ইষ্ট জোন। হয়, আমি ইষ্ট জোনক প্ৰতিনিধিত্ব কৰিছোঁ। পিছত ইয়াত তলৰটো চোৱা, য়েছ তেজপুৰ একাডেমি ইজ ইন শোণিতপুৰ। তেজপুৰ একাডেমি শোণিতপুৰত অৱস্থিত। এইটো যদি আমি প্ৰশ্ন সুধিবলৈ যাওঁ কি হ'ব? ইজ তেজপুৰ একাডেমি ইন শোণিতপুৰ। তাৰমানে আমি হেল্পিং ভাৰ্বটো আগত আনিব লাগিব। ইজটো হ'ল হেল্পিং ভাৰ্ব। ইজ তেজপুৰ একাডেমি ইন শোণিতপুৰ। তেতিয়া এনচাৰটো আমি কি পাম? য়েছ, হয়, তেজপুৰ একাডেমি ইজ ইন শোণিতপুৰ। তেজপুৰ একাডেমি শোণিতপুৰত অৱস্থিত। বহুত সহজ প্ৰশ্ন। হু, হুইচ, হোম, হোৱাট এইবিলাক দি পেলাই বা ডু, ডিড, ডাজ এইকেইটা দিলে অকণমান টান লাগে, কিন্তু এইবিলাক হেল্পিং ভাৰ্ব আগত বহাই পেলাই যিবিলাক প্ৰশ্ন কৰা হয় সেইবিলাক ইজি। ইয়াত তেনেকৈ তলত আমি উইলটো হেল্পিং ভাৰ্ব, উইলটো আগত আমি প্ৰশ্নটো কৰিব পাৰোঁ। উইল দ্য উইনিং টিম ৰিপ্ৰেজেণ্ট আছাম ইন দ্য নেশ্যনেল স্কুল কুইজ কম্পিটিশ্যন? তেতিয়া আমি উত্তৰ কি পাম? যে য়েছ দ্য উইনিং টিম উইল ৰিপ্ৰেজেণ্ট আছাম ইন দ্য নেশ্যনেল স্কুল কুইজ কম্পিটিশ্যন। ঠিক তেনেকৈ তাৰ পিছৰটো ইয়াত আছে ন' দ্য এনচিয়েণ্ট নেম অফ আছাম ৱাজ নট কমতাপুৰ। এইটো কি হ'ব? ৱাজ দ্য এনচিয়েণ্ট নেম অফ আছাম কমতাপুৰ। অসমৰ পুৰণি নাম কমতাপুৰ হয়নে? ঠিক তেনেকৈ পিছৰটো অকণমান তোমালোকে টান ঠিক নহয়, অকণ বেলেগ হয়। য়েছ ছাফ্ৰন ছিগনিফাইজ কাৰেজ এণ্ড ছেক্ৰিফাইচ। এইটো আমি ডাজ দি পেলাই কৰিম। ডাজ ছাফ্ৰন ছিগনিফাই কাৰেজ এণ্ড ছেক্ৰিফাইচ? এইটোত আমি সকলোৱে জানো যে য'ত হেল্পিং ভাৰ্ব নাথাকে তাত আমি ডু, ডিড, ডাজৰ সহায় ল'ব লাগে। ইয়াত আমি ডাজ লৈছোঁ যিহেতু ছিগনিফাইচ আছে। আৰু শেষৰটো ইজ পোৰবন্দৰ লোকেটেড ইন গুজৰাট? তেতিয়া আমি এনচাৰ কি পাম? য়েছ, পোৰবন্দৰ ইজ লোকেটেড ইন গুজৰাট। এইখিনি হ'ল তোমালোকে হেল্পিং ভাৰ্ব বা অক্সিলেৰী ভাৰ্ব দি পেলাই কৰিবলগীয়া কুৱেশ্যন এনচাৰ। হেল্পিং ভাৰ্ব বা অক্সিলেৰী ভাৰ্ব কেইটা তোমালোকে জানা, আমি আলোচনা কৰিছোঁ। এম, ইজ, আৰ, ৱাজ, ৱেৰ, উইল, উড, চেল, শুড, কেন, কুড, ডু, ডিড, ডাজ, মে, মাইট, মাষ্ট। তোমালোকে এইখিনি গ্ৰামাৰত চাবা। আমি পিছৰ ক্লাছত হেল্পিং ভাৰ্বখিনি লিখি পেলাই আমি বুজাই দিম ক'ত তাৰ ব্যৱহাৰ হয়।